নমস্কাৰ মই প্ৰণিতা লৈ আহিছো এই মুহূৰ্তত আটাইতকৈ ডাঙৰ খবৰ মহিলাসকলৰ বাবে যিসকলৰ নাম আছিল অৰুণোদয়ত বহু মহিলাৰ নাম এই মুহূৰ্তত কৰ্তন হোৱা বুলি জানিব পৰা গৈছে ৰাজ্যত হাজাৰ হাজাৰ মহিলাৰ নাম শেহতীয়াকৈ অৰুণোদয়ৰ পৰা কৰ্তন হৈছে আৰু সেইভাবে বহু লোকে টকা পোৱা নাছিল আৰু টকা লাভ নকৰি তেওঁলোকে এতিয়া হাহাকাৰ কৰিছে কিন্তু চিন্তা কৰিব নালাগে তেওঁলোকৰ নাম পুনৰ এন্ট্ৰি হ'ব পাৰিব আপুনি যদি নিজৰ নামটো এন্ট্ৰি কৰিব বিচাৰিছে তেনেহলে আপোনাক লাগিব 5 বিধ নথি এই নথিপত্ৰ কেখিনি লৈ আপুনি ফৰ্ম ফিল আপ কৰিব লাগিব পুনৰবাৰ আপোনাৰ নাম এন্ট্ৰি কৰিব লাগিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে যে চিন্তা কৰাৰ প্ৰয়োজন নাই বহু লোকৰ নাম কৰ্তন হৈছে কিবা কাৰণত কিন্তু তেওঁলোকৰ নাম পুনৰ এন্ট্ৰি কৰিব লাগিব ইয়াৰ পৰৱৰ্তী সময়ৰ পৰা তেওঁলোকে পুনৰ প্ৰতি মাহে ধন লাভ কৰিব অৰুণোদয়ৰ পৰা এই মুহূৰ্তত সবিস্তাৰে আমি জনাব বিচাৰিছো আটাইতকৈ ডাঙৰ খবৰ অৰুণোদয় হিতাধিকাৰীসকলৰ বাবে এটা বিগ আপডেট অসমৰ হাজাৰ হাজাৰ মহিলাৰ নাম কটা গল অৰুণোদয়ত আৰু তেওঁলোকে এতিয়া হাহাকাৰ কৰিছে কিন্তু চিন্তা নকৰিব আপোনাৰ নাম পুনৰ এন্ট্ৰি হ'ব টকা নাপাই হাহাকাৰ কৰিছে ইতিমধ্যে হাজাৰ হাজাৰ মহিলাই তেওঁলোকৰ নাম ইতিমধ্যে কাটি দিয়া হৈছে আপোনাৰো অৰুণোদয়ত কটা গৈছে নেকি নাম যদিহে আপুনিও টকা পোৱা নাই তেনেহলে নিশ্চয় আপোনাৰ নামটো কটা গৈছে কিন্তু নাম আপুনি এন্ট্ৰি কৰিব পাৰিব চিন্তা নকৰিব পুনৰ এন্ট্ৰি কৰিব পাৰিব আপোনাৰ নাম তাৰ বাবে আপোনাক প্ৰয়োজন হ'ব 5 বিধকৈ নথি কি নথিপত্ৰ লাগিব আমি জনাব বিচাৰিছো অৰুণোদয় আঁচনি পাবলৈ হাজু কৰক নতুনকৈ 5 বিধ নথিপত্ৰ আবেদন কৰিলেই পুনৰ লাভ কৰিব অৰুণোদয় আপোনাৰ নাম পুনৰ এন্ট্ৰি হৈ যাব একেবাৰে চিন্তা নকৰিব 5 বিধকৈ নথিপত্ৰ আপোনাক লাগিব আধাৰ কাৰ্ড পেন কাৰ্ড ৰেচন কাৰ্ড ভোটাৰ কাৰ্ড আৰু এখন ৰঙীন ফটো অৰুণোদয় নোপোৱা সকলে নতুনকৈ আবেদন কৰিব লাগিব তেওঁলোকে আবেদন কৰাৰ মাত্ৰকে তেওঁলোকৰ নাম এপ্ৰুভ হ'ব আৰু পুনৰ তেওঁলোকে নাম এন্ট্ৰি হোৱাৰ লগে লগে টকা পাব গাঁও সভাত জমা দিব লাগিব নথিপত্ৰ মনত ৰাখিব আপুনি গাঁও সভালৈ গলেহে আপুনি নাম এন্ট্ৰি কৰিব পাৰিব যোগ্য প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব 1250 টকাকৈ প্ৰতিমাহে অৰুণোদয় পুনৰ আপুনি লাভ কৰিব 10 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত 40 লাখ লোকে নতুনকৈ অৰুণোদয় আঁচনি লাভ কৰিবলৈ গৈ আছে অৰুণোদয় আঁচনি লাভৰ বাবে অংশগ্ৰহণ কৰিব লাগিব গাঁও সভাত মনত ৰাখিব গাঁও সভাত অংশগ্ৰহণ নকৰিলে আপুনি কিন্তু অৰুণোদয় নাপাব যিসকলে অৰুণোদয় আঁচনি পাই আছে আৰু নতুনকৈ পাব সকলোৱে অংশগ্ৰহণ কৰিব লাগিব গাঁও সভাত মনত ৰাখিব এই কথা অৰুণোদয় পোৱা সকলে আৰু নোপোৱা সকলে সকলোৱে গাঁও সভাত উপস্থিত থাকিব লাগিব নোপোৱা সকলে জমা দিব লাগিব নথিপত্ৰ গাঁও সভাত প্ৰপত্ৰ জমা দিলেই আপুনি লাভ কৰিব অৰুণোদয়ৰ ধন চিন্তা একেবাৰে নকৰিব মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে যিসকলৰ নাম অৰুণোদয়ৰ পৰা কৰ্তন গৈছে তেওঁলোকৰ বাবে এইটো এটা বিগ আপডেট আমি জনাইছো অসমৰ হাজাৰ হাজাৰ মহিলাৰ নাম কটা গল অৰুণোদয়ত আৰু তেওঁলোকে এতিয়া চিন্তাত পৰিছে চিন্তা নকৰিব টকা নাপায় হাহাকাৰ কৰিছে হাজাৰ হাজাৰ মহিলাই কিন্তু একেবাৰে চিন্তা নকৰিব কাৰণ আপোনাৰ নাম পুনৰ এন্ট্ৰি হৈ যাব আপোনাৰো অৰুণোদয় কটা গৈছে নেকি নাম আপুনিও শেহতীয়াকৈ অৰুণোদয় আঁচনিৰ ধন পোৱা নাই নেকি আপোনাৰ নাম কৰ্তন হৈছে নেকি চিন্তা একেবাৰে নকৰিব পুনৰ এন্ট্ৰি কৰিব পাৰিব আপোনাৰ নাম আপুনি যদি যোগ্য হিতাধিকাৰী তেনেহলে আপোনাৰ নাম পুনৰ এন্ট্ৰি হ'বই আপোনাৰ অৰুণোদয় আঁচনিৰ হিতাধিকাৰী হ'বলৈ আৰু 5 বিধ নথিপত্ৰ লাগিব নতুনকৈ আপুনি আবেদন কৰিব লাগিব আবেদন কৰিলেই পুনৰ লাভ কৰিব অৰুণোদয় কি নথিপত্ৰ লাগিব ইতিমধ্যে আমি উল্লেখ কৰিছো যে আপোনাক আধাৰ কাৰ্ড লাগিব পেন কাৰ্ড লাগিব ৰেচন কাৰ্ড যদি আপোনাৰ আছে আপুনি অৰুণোদয় পাবই ভোটাৰ কাৰ্ড আৰু এখন আপোনাৰ ৰঙীন ফটো দি দিব অৰুণোদয় নোপোৱা সকলে নতুনকৈ আবেদন কৰিব লাগিব আৰু আবেদন আপুনি গাঁও সভাত কৰিব লাগিব গাঁও সভা অনুষ্ঠিত হোৱাৰ লগে লগে আপুনি তাত উপস্থিত থাকিব লাগিব নোপোৱা সকলেতো উপস্থিত থাকিবই যিসকলে নিয়মীয়াকৈ পাই আছে তেওঁলোকো উপস্থিত থাকিব লাগিব নহলে তেওঁলোকৰ নামো যিকোনো মুহূৰ্তত কৰ্তন হ'ব পাৰে যোগ্য প্ৰতিগৰাকী হিতাধিকাৰীয়ে 1250 টকাকৈ লাভ কৰিব আৰু 10 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত 40 লাখ লোকে অৰুণোদয় আঁচনি লাভ কৰিবলৈ গৈ আছে নিশ্চিতভাৱে এইটো এটা ডাঙৰ খবৰ আমি জনাই আছো অৰুণোদয় আঁচনি লাভৰ বাবে অংশগ্ৰহণ কৰিব লাগিব আপুনি গাঁও সভাত আৰু নিয়মীয়াকৈ পাই থকা সকলে গাঁও সভাত অংশগ্ৰহণ কৰি থাকিব লাগিব যিসকলে অৰুণোদয় আঁচনি পাই আছে আৰু নতুনকৈ পাব সকলোৱে অংশগ্ৰহণ কৰিব লাগিব গাঁও সভাত অৰুণোদয় নোপোৱা সকলে গাঁও সভাত জমা দিব লাগিব প্ৰপত্ৰ তেতিয়াহে তেওঁলোকৰ নাম পুনৰ এন্ট্ৰি হ'ব আৰু পুনৰ তেওঁলোকে অৰুণোদয় ধন লাভ কৰিব গাঁও সভাত প্ৰপত্ৰ জমা দিলেই লাভ কৰিব অৰুণোদয়ৰ ধন আটাইতকৈ ডাঙৰ খবৰ এই মুহূৰ্তত বিগ আপডেট আমি জনাইছো মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে এই সন্দৰ্ভত অৰুণোদয় আঁচনিৰ হিতাধিকাৰীসকলৰ বাবে এটা বিগ আপডেট আমি জনাই আছো অসমৰ হাজাৰ হাজাৰ মহিলাৰ নাম কটা গল অৰুণোদয়ত তেওঁলোকে এতিয়া চিন্তাত পৰিছে টকা নাপাই হাহাকাৰ কৰিছে
হাজাৰ হাজাৰ মহিলাই আৰু তেওঁলোকৰ নামসমূহ কৰ্তন হোৱাৰ পাছত তেওঁলোকে কি কৰিম কি নকৰিম ভাবি আছে কিন্তু চিন্তা নকৰিব আপোনাৰো যদি নাম কটা গৈছে তেনেহ'লে এই খবৰটো আপোনাৰ বাবে অৰুণোদয় আঁচনিৰ নাম কটা যোৱা প্ৰতিগৰাকী মহিলাৰ বাবে এই খবৰটো যে চিন্তা নকৰিব পুনৰ এন্ট্ৰি কৰিব পাৰিব আপোনাৰ নামটো এন্ট্ৰি কৰিবলৈ আপোনাক 5 বিধ নথিপত্ৰ লাগিব এইকেইবিধ নথিপত্ৰ দিলে আপুনি পুনৰ এন্ট্ৰি কৰাব পাৰিব নিজৰ নাম অৰুণোদয় আঁচনি পাবলৈ সাজু কৰক নতুনকৈ 5 বিধ নথিপত্ৰ আবেদন কৰিলেই পুনৰ লাভ কৰিব অৰুণোদয় আপুনি আবেদন কৰিবলৈ সাজু কৰক এইকেইবিধ নথিপত্ৰ সাজু কৰক আধাৰ কাৰ্ড পেন কাৰ্ড ৰেচন কাৰ্ড ভোটাৰ কাৰ্ড আৰু এখন ৰঙীন ফটো আৰু দি দিয়ক গাঁও সভাত লগে লগে আপোনাৰ নাম আহি যাব অৰুণোদয় নোপোৱাসকলে নতুনকৈ আবেদন কৰিবই লাগিব তেতিয়াহে তেওঁলোকৰ নাম পুনৰ এন্ট্ৰি হ'ব গাঁও সভাত জমা দিব লাগিব নথিপত্ৰ একেবাৰে চিন্তা নকৰিব গাঁও সভালৈ যাওক আৰু আপোনাৰ নথিপত্ৰ জমা দিয়ক যোগ্য প্ৰতিগৰাকী হিতাধিকাৰীয়ে লাভ কৰিব 1250 টকা আৰু যিসকলে অৰুণোদয় পাই আছে তেওঁলোকেও গাঁও সভাত অংশগ্ৰহণ কৰিবই লাগিব 10 ছেপ্টেম্বৰৰ পৰা ৰাজ্যত 40 লাখ লোকে অৰুণোদয় আঁচনি পাবলৈ গৈ আছে অৰুণোদয় আঁচনি লাভৰ বাবে অংশগ্ৰহণ কৰিব লাগিব আপুনি গাঁও সভাত মনত ৰাখিব এই কথা গাঁও সভাত নোপোৱাসকলে অংশগ্ৰহণ কৰিব আৰু পোৱাসকলে অংশগ্ৰহণ কৰিব যিসকলে অৰুণোদয় আঁচনি পাই আছে আৰু নতুনকৈ পাব সকলোৱে অংশগ্ৰহণ কৰিব লাগিব গাঁও সভাত অৰুণোদয় নোপোৱাসকলে গাঁও সভাত জমা দিব লাগিব প্ৰপত্ৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই ডাঙৰ ঘোষণা কৰিছে তেওঁ কি ক'লে শুনাব বিচাৰিছো যিসকলে অৰুণোদয় পাই আছিল আৰু যিসকলে পাব বিচাৰে এতিয়া গাঁও সভা অনুষ্ঠিত হ'ব জুলাই মাহৰ ভিতৰত আপোনালোকে যাতে সকলোৱে গাঁও সভাত অংশগ্ৰহণ কৰে আৰু অৰুণোদয় আঁচনিৰ বাবে নিজৰ আবেদন দাখিল কৰে অহা 10 ছেপ্টেম্বৰ তাৰিখৰ পৰা আমি আমাৰ ৰাজ্যত 40 লাখ লোকক অৰুণোদয় আঁচনি দিয়াৰ কাম আৰম্ভ কৰিম বৰ্তমান 22 লাখ লোকে পাই আছে আৰু 10 ছেপ্টেম্বৰৰ পৰা 40 লাখ পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব সেইবাবে আমাৰ আই মাতৃসকলক মই অনুৰোধ কৰিম পাই থকা সকলেও আৰু নোপোৱা সকলে দুইটাই যাতে এই অৰুণোদয় আঁচনিৰ বাবে গাঁও সভাত অংশগ্ৰহণ কৰে যিসকলে অৰুণোদয় পাই আছিল আৰু যিসকলে পাব বিচাৰে এতিয়া গাঁও সভা অনুষ্ঠিত হ'ব জুলাই মাহৰ ভিতৰত আপোনালোকে যাতে সকলোৱে গাঁও সভাত অংশগ্ৰহণ কৰে আৰু অৰুণোদয় আঁচনিৰ বাবে নিজৰ আবেদন দাখিল কৰে অহা 10 ছেপ্টেম্বৰ তাৰিখৰ পৰা আমি আমাৰ ৰাজ্যত 40 লাখ লোকক অৰুণোদয় আঁচনি দিয়াৰ কাম আৰম্ভ কৰিম বৰ্তমান 22 লাখ লোকে পাই আছে আৰু 10 ছেপ্টেম্বৰৰ পৰা 40 লাখ পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব সেইবাবে আমাৰ আই মাতৃসকলক মই অনুৰোধ কৰিম পাই থকা সকলেও আৰু নোপোৱা সকলে দুইটাই যাতে এই অৰুণোদয় আঁচনিৰ বাবে গাঁও সভাত অংশগ্ৰহণ কৰে যিসকলে অৰুণোদয় পাই আছিল আৰু যিসকলে পাব বিচাৰে এতিয়া গাঁও সভা অনুষ্ঠিত হ'ব জুলাই মাহৰ ভিতৰত আপোনালোকে যাতে সকলোৱে গাঁও সভাত অংশগ্ৰহণ কৰে আৰু অৰুণোদয় আঁচনিৰ বাবে নিজৰ আবেদন দাখিল কৰে অহা 10 ছেপ্টেম্বৰ তাৰিখৰ পৰা আমি আমাৰ ৰাজ্যত 40 লাখ লোকক অৰুণোদয় আঁচনি দিয়াৰ কাম আৰম্ভ কৰিম বৰ্তমান 22 লাখ লোকে পাই আছে আৰু 10 ছেপ্টেম্বৰৰ পৰা 40 লাখ পৰিয়ালে অৰুণোদয় আঁচনি লাভ কৰিব সেইবাবে আমাৰ আই মাতৃসকলক মই অনুৰোধ কৰিম পাই থকা সকলেও আৰু নোপোৱা সকলে দুইটাই যাতে এই অৰুণোদয় আঁচনিৰ বাবে গাঁও সভাত অংশগ্ৰহণ কৰে যিসকলে অৰুণোদয় পাই আছিল আৰু যিসকলে পাব বিচাৰে এতিয়া গাঁও সভা অনুষ্ঠিত হ'ব জুলাই মাহৰ ভিতৰত আপোনালোকে যাতে সকলোৱে গাঁও সভাত অংশগ্ৰহণ কৰে আৰু অৰুণোদয় আঁচনিৰ বাবে
নিজৰ আবেদন দাখিল কৰে। অহা 10 ছেপ্টেম্বৰ তাৰিখৰ পৰা আমি আমাৰ ৰাজ্যত 40 লাখ লোকক অৰুণোদয় আঁচনি দিয়াৰ কাম আৰম্ভ কৰিম। বৰ্তমান 22 লাখ লোকে পায়।